Hello and welcome back to our channel Learn with me. আজি আমি তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো আনন্দৰাম বৰুৱা প্ৰকাশনৰ এইটো কিতাপৰ 4 নম্বৰ লেসন। লেসনটো হৈছে আমাৰ কি স্বাস্থ্য। এই স্বাস্থ্য লেসনখন মই পঢ়ি দিয়া নাই, এইটো গদ্য হয়। আমি শব্দাৰ্থৰ পৰা আৰম্ভ কৰিম। আজি বহুত দিন হৈ গল মই এটা ভিডিও দিব পৰা নাই, মোৰ পার্সোনাল মানে কোনো ইস্যু আছিল, সেই কারণে তোমালোকে প্লিজ সাপোর্ট করিব। আরম্ভ করু। শব্দার্থ উপার্জন, অর্জন, বন্দিহাল, বন্ধি রখা ঘর, নিকাল বাহির করা, উদ্ভণ্ডালী মানে আমনি, নিঘুনিয়া মানে ঘুণ নাইকিয়া, ধ্রুব মানে হইছে হসা। ক নম্বৰ কোশ্চেন, একৰ ক নম্বৰ চমুকৈ উত্তৰ লিখা। এইটো ক নম্বৰ কোশ্চেনটো হৈছে মানুহৰ স্বাস্থ্য কেনেকুৱা হ'ব লাগে। মানুহৰ স্বাস্থ্য নিৰোগী হ'ব লাগে। খ নম্বৰ বাছি খোৱা আৰু চাগি খোৱা মানে কি। বাছি খোৱা আৰু চাগি খোৱা মানে খাৱন হোৱনত সাৱধানে চলা। গ নম্বৰ হৈছে সকলো কাম কৰিবলৈ কেতিয়া উৎসাহ আনন্দ পায়। নিৰোগী মানুহে সকলো কাম কৰিবলৈ উৎসাহ আনন্দ পায়। 2 নম্বৰ কোশ্চেন বিলাক হৈছে কি কৈছে যে অন্তৰ্নিহিত অৰ্থ বুজাই লিখা। এইবিলাকৰ অৰ্থ বুজাই লিখিব দিছে। আৰম্ভ কৰো আমি। 2 ক নম্বৰ আছে বাছি খোৱা, ইয়াতে খোৱা হ'ব। বাছি খোৱা আৰু জাগি হোৱা মানে কি। ঠিক আছে, উত্তৰ আৰম্ভ কৰো। স্বাস্থ্য হল আমাৰ সম্পদ। স্বাস্থ্য ভালে ৰাখিবলৈ আমি সুখাদ্য খাব লাগে। বেয়া বস্তু বাহি খাদ্য বস্তু খাব নালাগে। তাৰোপৰি অতিৰিক্ত খাদ্য খাব নালাগে। স্বাস্থ্য ভালে থাকিলে মানুহে জীৱনত সুখ অনুভৱ কৰিব পাৰে আৰু সকলো কামতে আনন্দ উপভোগ কৰিব পাৰে। অৰ্থাৎ বেছি খালে আমাৰ কোনো ধৰণৰ বেমাৰ, বেছি নহয় বাছি খালে আমাৰ কোনো ধৰণৰ বেমাৰ নহয় আৰু আমি ভালে থাকিব পাৰো। 2 নম্বৰটো হৈছে